ফাঁসি দিও করণকারী হুঁশিয়ার করণকারী ফাঁসি দিও We want justice We want justice নারীর উপর নির্যাতন না চলিব আজি আমচুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে আমি দৰং জিলা আমচুৱে যি নাৰী নিৰ্যাতন ঘটনা চলি আছে যোৱা এসপ্তাহৰ পৰা কেইবাটাও ঘটনা সংঘটিত হৈছে আৰু তাৰ বাবে আমি দৰং জিলা সমিতিও আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ যে নাৰীক সুৰক্ষা দিয়ক চৰকাৰে কিন্তু ইয়াতে আমি প্ৰথমেই কৈছোঁ ইতিমধ্যে আমাৰ ফালৰ পৰা কোৱা হৈছে বাৰে বাৰে কোৱা হৈছে আমচুৰ কেন্দ্ৰীয় সমিতিৰ মানে সভাপতি ডাঙৰীয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে যোনে এই ক্ষেত্ৰত দোষী তেওঁক ফাঁসি আইনের মাধ্যমে ফাঁসি দিয়ক কিন্তু আমি দেখা পাইছোঁ যে এই বস্তুটোলৈ ৰাজনীতিকৰণ কৰা হৈছে এই বস্তুটোলৈ এটা সম্প্ৰদায়ক টাৰ্গেট কৰা হৈছে গতিকে আমি আমচুৰ পৰা দাবী জনাইছোঁ যে তেওঁলোকে যাতে কোনো ৰাজনীতিকৰণ নকৰি এইটো যোনে দোষী তেওঁক দোষীক আইনী ব্যৱস্থা কঠোৰ শাস্তি দিয়ক ইতিমধ্যে আপোনালোকে দেখা পাইছে যে অসমৰ অকল আপোনাৰ ঢিংগতে নহয় আপোনাৰ হোজাইত সংঘটিত হৈছে আজি বিহপুৰীয়াত সংঘটিত হৈছে নামনি অসমত সংঘটিত হৈছে তিনিচুকীয়াত সংঘটিত হৈছে ইয়াত অকল মানে কোনো মুছলমান ব্যক্তিয়ে সংঘটিত কৰা নাই মই কথাটো ক্লিয়াৰলি কৈছোঁ তেওঁলোকে কিন্তু অন্য সম্প্ৰদায় কিন্তু ইয়াত এটা দেখা গৈছে যে ছ'চিয়েল মিডিয়াত হওক বিভিন্ন মাধ্যমত হওক অকল মুছলমানক টাৰ্গেট কৰা হৈছে যে আমি কৈছোঁ যে মুছলমান নহয় যোনো অপৰাধীয়ে তেওঁক আপোনালোকে আইনী প্ৰক্ৰিয়াৰে কঠোৰ শাস্তি প্ৰদান কৰক গতিকে ইফালে আপোনাৰ উজনি অসমত ইতিমধ্যে তেওঁলোকে ঘোষণা কৰিছে 30টা জনগোষ্ঠী সংগঠনে যে মিয়া সম্প্ৰদায়ৰ মানুহ তেওঁলোকে সময় বান্ধিছে ইয়াৰ পৰা গুচি যাব লাগে গতিকে এই ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু যিসকলে এই ধৰণৰ উচুটিমূলক মন্তব্য কৰিছে এটা অসমত এটা অশান্তিকৰ পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰে আৰু যাতে এনেকুৱা এটা পৰিৱেশ নহয় আমি ইতিমধ্যে দেখা পাইছোঁ নগাঁও ঢিঙতো এনেকুৱা এটা পৰিৱেশ গঢ়ি উঠিছে যে আমাৰ মিয়া সম্প্ৰদায়ৰ মানুহখিনি তাৰ পৰা আহি গোটেই মানুহখিনি দুখ কৰি থাকে যোনে দুখ কৰিছে তেওঁক ফাঁচি দিয়ক ইয়াতো কোনো আপত্তি কৰা নাই আপোনালোকে দেখা পাইছে ঢিঙৰ যিখিনি স্থানীয় মানুহ আছে তেওঁলোকে ইতিমধ্যে হাজাৰ হাজাৰ মানুহ ওলাই আহিছিল প্ৰতিবাদ কৰিছে আজি তেওঁ যেনেকৈ মৃত্যু হ'ল মৃত্যুৰ পিছত তাতে জানাজাত তেওঁ অংশগ্ৰহণ নকৰে জানাজাৰ বাবে ৰাজহুৱা কবৰ স্থান দিয়া নাই গতিকে কোনোতো আপোনাৰ হেৰি কৰা নাই যে তেওঁ দোষী তেওঁক মানে সঁহাৰি দিছে গতিকে আমি চৰকাৰে এটা দাবী জনাইছোঁ যে অসমত যাতে কোনো অশান্তিকৰ পৰিৱেশ সৃষ্টি নকৰে আপোনালোকে নাৰীক সুৰক্ষা দিয়ক আৰু যিসকল ব্যক্তি এই ক্ষেত্ৰত জড়িত তেওঁলোকে আপোনাৰ আইনী প্ৰক্ৰিয়াৰে কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰক আমাৰ স্পষ্ট কথা অপৰাধীক শাস্তি দিব লাগিব আৰু ধৰ্ষণ কাণ্ডৰ লগত জড়িত প্ৰতিজন অপৰাধীক ফাঁচি দিব লাগিব এক কোনোপধ্যে মানি লোৱা কথা নহয় আৰু অপৰাধীৰ কোনো ধৰ্ম নাই অপৰাধীৰ কোনো জাত নাই অপৰাধীয়ে অপৰাধীক লৈ যাতে কোনো ৰাজনীতি নকৰে অপৰাধীক লৈ যাতে এটা ধৰ্মক টাৰ্গেট নকৰে আমি আমাৰ ফালৰ পৰা স্পষ্টভাৱে হকেনি প্ৰদান কৰিছোঁ একেলগে আমি এই কথাটো ক'ম নাৰী নিৰ্যাতন যিকোনো মূল্যৰ বিনা বন্ধ হ'ব লাগিব অসম চৰকাৰে এই ক্ষেত্ৰত দায়িত্ব পালন কৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইবিলাক কথালৈ ৰাজনীতি নকৰিবলৈ হকেনি দিছোঁ তেখেতক স্পষ্টভাৱে কৈছোঁ যিসকল অপৰাধী তেওঁলোকক পানী নহৰাকৈ ব্যৱস্থা গ্ৰহণ কৰি আইনী মাধ্যমেৰে তেওঁলোকক শাস্তি প্ৰদান কৰক আইনী মাধ্যমেৰে তেওঁলোকক ফাঁচি দিয়াৰ ব্যৱস্থা কৰক কিন্তু এই ঘটনাবিলাক লৈ যাতে কোনো ৰাজনীতি নকৰে এই কথাটো আমাৰ ফালৰ পৰা স্পষ্ট কৈছোঁ আজি আমি ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ যে ধৰ্ষণকাৰী কোনো জাত নাই পাত নাই ধৰ্ষণকাৰীক যিসকল ধৰ্ষণ কৰিছে তেওঁলোকক উচিত শাস্তি দিবই লাগিব ফাঁচি কাঠত তেওঁলোকক ওলমাবই লাগিব এই কথাটো আমি আপোনালোকৰ যে স্পষ্টভাৱে কৈছোঁ লগতে এটা কথাও ক'ম যে ইতিমধ্যে উজনি অসমৰ পৰা আপোনাৰ শৃংখল চলিহা বীৰ লাচিত সেনাৰ যি সাংগঠনিক সম্পাদক বীৰ লাচিত সেনাৰ শৃংখল চলিহা এটা মন্তব্য প্ৰকাশ কৰিছে আমি গৰিহণা দিছোঁ এই ধৰণৰ উচতনিমূলক বক্তব্য দিয়াসকলক গ্ৰেপ্তাৰ কৰিব লাগিব এই ধৰণৰ উচতনিমূলক বক্তব্য দিয়াৰ পিছত যদি কোনোবাৰ প্ৰাণহানি হয় যদি কোনোবাৰ ক্ষতি হয় তাৰ কাৰণে দায়ী শৃংখল চলিহা হ'ব আৰু তাৰ কাৰণে অসম চৰকাৰে এই শৃংখল চলিহাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে শৃংখল চলিহা এণ্ড কোম্পানীৰ বিৰুদ্ধে অসম চৰকাৰ বা ডিজিপি ডাঙৰীয়া ব্যৱস্থা গ্ৰহণ কৰিব বুলি আপোনালোকৰ জৰিয়তে দাবী উত্থাপন কৰিছোঁ।